जय नमस्कार वेलकम टू योर चैनल डिफेंस स्टाडी कर्नार आशा करूँ सकलो भाले आछे सो कालिলৈ তোমালোকৰ সকলো ৰিজাল্ট দিব আই হোপ সকলো এক্সাইটেড আছে তোমালোকৰ এতিয়া যোনটো কন্ডিশন আছে মই বুজিব পাৰিছো কাৰণ মইও হেতু ফেজৰ পৰা গৈ আহিছো মোৰো ৰিজাল্ট আহা সময়ত মুকু তেনেকুৱা হৈছিল যোনটো এতিয়া তোমালোকৰ হৈ আছে সো হেতু বহুত জেনাৰেল কথা টেনশন লব নালাগে একো নিশ্চয় ৰিজাল্ট ভাল হ'ব তোমালোকৰ ৰিজাল্ট যেনেকুৱা তোমালোকে ভাবি আছা যোনটো অপেক্ষা কৰি পেলাই এতিয়ালৈকে ৰৈ আছে তেনেকুৱাই ৰিজাল্ট আহিব নিশ্চয় তোমালোকৰ ৰিজাল্ট ভাল হ'ব তোমালোকৰ কষ্টৰ ফল তোমালোকে পাবা ওকে সো অহা কাইলৈ কোনখিনি পোষ্টৰ ৰিজাল্ট হ'ব সকলোৱে গম পায় যদি মই অসম পুলিচৰ পৰা ষ্টাৰ্ট কৰো তেনেহলে এইটো নোটিছ তোমালোকে দেখা পাই আছে তোমালোকৰ যোনখিনি পোষ্ট আছে এসআই কমিউনিকেশন পোষ্ট মানে এসআই এপিআৰ এসআই ইউবি পোষ্ট আৰু এসআই এবি পোষ্ট হেইখিনি সকলো পোষ্ট 144টা পোষ্ট লগতে 7টা পোষ্ট এইখিনি পোষ্টৰ তোমালোকৰ ৰিজাল্ট আহিব লগতে কমান্ডো যোনটো আমাৰ এবি কমান্ডো বুলি কয় সকলোৰে ক্ৰেজ হয় হেই কলা ইউনিফৰ্মটো লগোৱা হয়নে ব্ল্যাক প্যান্থাৰ সকলো এটো যোনটো তোমালোকৰ সপোন আছিল হেই সপোনটো নিশ্চয় এতিয়া বহুত জলদি পূৰ্ণ হ'ব জাস্ট অলপ সময় আৰু ঠিক আছে ইয়াৰ পিছত তোমালোকে ৰিজাল্ট পাবা আৰু তোমাৰ কষ্টৰ ফল তোমালোকে পাবা সো কমান্ডো ৰিজাল্টও দিব লগতে যোনবিলাক আমাৰ ক্যান্ডিডেটে মোৰ ভাইটি বা মোৰ দাদা মোৰ ভন্টি জুনে এক্সাম দিছিলে সাফাই কৰ্মচাৰী গেট 4 পোষ্টৰ কাৰণে কুক বাৰবাৰখিনি পোষ্টৰ কাৰণে অসম পুলিচত বা অসম কমান্ডোত জুনে এইবিলাক পোষ্টৰ কাৰণে এক্সাম দিছিলে তোমালোকৰ ৰিজাল্ট বহুত জলদি আহিব নিশ্চয় গম পাইছা অহা কাইলৈ তোমালোকে ৰিজাল্ট পাবা সো এইখিনি সকলো পোষ্ট যোনটো এতিয়া নোটিছত তোমালোকে দেখি আছে এইখিনি পোষ্টৰ তোমালোকে ৰিজাল্ট এক্স্যাক্টলি কালি ৰাতিপুৱা 11:30 বজাত তোমালোকে ৰিজাল্ট পাই যাবা সো সকলে ওয়েট কৰি থাকিবা মই নিশ্চয় অহা কাইলৈ তোমালোকক আকৌ ৰিমাইন্ডাৰ ভিডিও দি পেলাই তোমালোকক ৰিমাইন্ড কৰি দিম যে তোমালোকৰ ৰিজাল্ট ইমান সময়ত আহিব আৰু মই তোমালোকক একদম টেনচন দিব বিচাৰা নাই এটো ভিডিও দি পেলাই জাস্ট মই উইশ কৰিব বিচাৰি আছো বেষ্ট অফ লাক সকলোকে এন্ড এতিয়া আমি কথা পাতিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বিষয়ে ঠিক আছে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট অহা কাইলৈ আহিব আমাৰ মাননীয় সিএম ছাৰে অলপ দেৰি আগত আমাৰ ফেসবুক পোষ্টৰ মাধ্যম দি আমাক জনাইছে যে আপোনালোকৰ ৰিজাল্ট এক্স্যাক্টলি অহা কালিলৈ 10 অক্টোবৰ তাৰিখে ৰাতিপুৱা 10:30 বজাত ৰিজাল্ট আহিব যিমান গ্ৰেড 3 গ্ৰেড 4 পোষ্ট আছিল সকলোৰে ৰিজাল্ট অহা কালিলৈ আহিব এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ঠিক আছে সো আই হোপ সকলো ওয়েট কৰি আছিলা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ক্যান্ডিডেটও ওয়েট কৰি আছে তোমালোকেও টেনশন নলবা তোমালোকৰ ৰিজাল্ট কালিলৈ আহিব সো কাইলৈ আমি অসম পুলিচৰ বহুতখিনি পোষ্টৰ ৰিজাল্ট পাম এসআই ইউবি এবি কমিউনিকেশন লগতে গ্ৰেড 4 পোষ্ট কমান্ডো ঠিক আছে এইখিনি পোষ্ট কালি আমি ৰিজাল্ট পাম লগতে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কালি আমি ৰিজাল্ট পাম সো বহুতে ভাল দিন আমাৰ কাৰণে অহা কাইলৈ সো টেনশন কৰিবলগীয়া একো নাই জাস্ট ৰিল্যাক্স থাকা মাইন্ডটো ৰিল্যাক্স ৰাখা ওকে বাকি আৰু এটা কথা এবি ইউবি কাৰণে তোমালোকে বেছি ওয়েট কৰিব নালাগিব এতিয়া অলপ দিন পাছতে ঠিক আছে এটো ৰিজাল্ট দিয়া 10 বা 11 দিন পাছতে তোমালোকে নিশ্চয় এবি ইউবি ৰিজাল্টও পাই যাবা আমাৰ যোনটো অহা কাইলৈ নোটিছ আহিছিল অহা কাইলৈ ৰিজাল্ট আহিব বুলি যোনটো আমি নোটিছ পাইছিলো সেই নোটিছৰ এন্ডিংত লাষ্ট লাইনত অলৰেডি কোৱা আছে যে তোমালোকৰ এবি আৰু ইউবিৰ যোনটো ৰিজাল্ট আছে বহুত জলদি ইন্টিমেট কৰা হ'ব তোমালোকৰ অফিচিয়েল ওয়েবসাইট SLPRB সো তোমালোকে জাস্ট ওয়েট কৰি থাকা তোমালোকৰ ৰিজাল্ট বহুত জলদি পাবা সো ইয়াত এতিয়া টেনশন কৰিবলগীয়া একো নাই জাস্ট ইমান ভাবিবা যে তোমালোকে যোনটো কষ্ট কৰিছে সেই কষ্ট তোমালোকে ফল পাই আছে আৰু এনেকুৱাও হ'ব অহা কাইলৈ এটো হ'ব যে এটা কথা সত্য সকলোৱে সিলেকশন নাপায় সকলো সিলেকশন নহয় কাৰোবাৰ হ'ব কাৰোবাৰ নহয় এটা যোনখিনি হ'ব সকলোকে বেষ্ট অফ লক আৰু যোনখিনি সিলেকশন নহয় ইহঁতকো বেষ্ট অফ লক বিকজ তোমালোকে নিজৰ বেষ্ট দিছিলা এইবাৰ হোৱা নাই একো ডাঙৰ কথা নহয় নেক্সট টাইম হ'ব হেইটো বুলি হোপ এৰিব নালাগে জীৱনত এটাই চান্স নাহে তাৰ পিছতো বিভিন্ন ধৰণৰ চান্স পোৱা যায় যদি এইবাৰ সিলেকশন নহয় নেক্সট টাইম হ'ব যদি নেক্সট টাইম সিলেকশন নহয় তাৰ নেক্সট টাইম হ'ব এটা কথা মনত ৰাখিবা এইবাৰ তোমালোকৰ যোনটো সিলেকশন হ'বলগীয়া আছে এইটো সিলেকশন নিশ্চয় হ'ব যদি এইবাৰ নহয় ইয়াতকে ভাল কিবা এটা চাকৰি নেক্সট টাইম তোমালোকৰ সিলেকশন হ'ব আৰু যোনখিনি আমাৰ ক্যান্ডিডেট বা মোৰ ভাইটিহঁতৰ মোৰ লগৰীয়া বা মোৰ দাদাহঁত যোনে এতিয়া ভিডিও চাই আছে যদি আপোনালোকৰ এইটো লাষ্ট এটেম্প হয় বহুতখিনি এজ গুছি গৈছে এইটো লাষ্ট এটেম্প আছিল তেনৰ টেনশন নলব
এইটো চাকৰি মাত্ৰ আপোনাৰ এম হ'ব নালাগে ইয়াৰ পিছতো বিভিন্ন ধৰণৰ চাকৰি আছে য'ত এজ সীমা ইয়াতকৈ বেছি থাকে তাৰ কাৰণে ট্ৰাই কৰক যদি চাকৰি কৰিব মন নাই ইয়াৰ পিছত বিজনেছ কৰক কিবা এটা বেলেগ লাইন ধৰক বা বেলেগ কিবা এটা ৱে বিচাৰক যে এইটো যোনটো আপুনি টেনশ্যন লৈ আছে সেইটো টেনশ্যন লৈ একো লাভ নাই লাইফত আগবাঢ়ি যাব লাগে ঠিক আছে লাইফ का नाम ही है चलते रहना এইটো কোটেশনটো সকলে নিশ্চয় লাইফত এবাৰ হলেও শুনি পাইছে লাইফৰ নামহে হয় গৈ থকা আগবাঢ়ি গৈ থকা সো লাইফত ৰৈ পেলাই একো লাভ নাই কিবা এটা যদি নহয় সেইটো ভাবিও লাভ নাই নেক্সট টাইমৰ কাৰণে ৱেট কৰিব লাগিব নেক্সট টাইমৰ কাৰণে ইয়াতকে ভালকে চেষ্টা কৰিব লাগিব সো মই এইটো ভিডিওৰ মাধ্যমেদি সকলোকে লাষ্টত আকৌ এবাৰ বেষ্ট অফ লক ক'ব বিচাৰি আছো আৰু এটা কথা মনত ৰাখিব যি হ'ব কালি ভাল হ'ব টেনশ্যন ল'বলগীয়া একো নাই এণ্ড ওৱান্স এগেইন এইটো 4 বাৰ বা 5 বাৰৰ ভিডিঅ'ত কোৱা বেষ্ট অফ লক টু অল আৰু মই আপোনাৰ লগত আছো ষ্টাৰ্টিংৰ পৰা এণ্ডিং লকে থাকিম যোনটো কথা কৈছিলো তেনেকৈ তোমালোকৰ লগত মই আছো আৰু এবিইউবি কেণ্ডিডেট যোনখিনি আছে টেনশ্যন নল'বা তোমালোকৰ ৰিজাল্ট 10 বা 11 দিন ভিতৰতে আহি যাব এইটো ৰিজাল্ট দিয়াৰ লগে লগে ঠিক আছে সো আজিকালি ইমান আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো লাইক কৰিবা জয় হিন্দ জয় ভাৰত